গুড মৰ্ণিং অসম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমতে আপোনালোকক আমাৰ ভাৰতৰ ৭৬তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি ভাৰতৰ ৭৬তম স্বাধীনতা দিৱস ৭৫ বছৰ ভাৰতে কমপ্লিট কৰিলে। সেইকাৰণে ভাৰত চৰকাৰে আজাদী কি অমৃত মহোৎসৱ বুলি এটি উৎসৱেৰে এই আমাৰ স্বাধীনতা দিৱসটি পালন কৰিছে। গতিকে বহুতৰে ভুল হৈছে, বহুতৰে মনতে ভাবিছে ৭৫ বছৰ বুলি, নহয় ৭৫ বছৰ। এয়া আমাৰ ৭৬তম স্বাধীনতা দিৱস। আমাৰ ভাৰতে ৭৫ বছৰ কমপ্লিট কৰিছে। গতিকে আপোনালোকে বহুতে পোষ্ট কৰিবলৈ দেখা পাম চাগে ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা বুলি, কিন্তু ৭৫তম নহয়, ৭৬তমহে স্বাধীনতা দিৱস। আৰু ঠিক আছে, যি কি নহওক, আজি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আমি এই ৭৬তম স্বাধীনতা দিৱস কেনেদৰে উদযাপন কৰিম আজি আপোনালোকক দেখুৱাম। আৰু ব'লক মোৰ লগত, আজি ধুনীয়া এটা জলপ্ৰপাত দেখিবলৈ পাব। ব'লক ব্লগটো আৰম্ভ কৰিছোঁ, আহি থাকক মোৰ লগত। অ' গড, ৰ'ব এই ফ্লেগ এখন পৰি আছে মাটিত, ফ্লেগখন তুলি ল'বগৈ লাগিব। এই কাৰোবাৰ চাগে বাইকে চাগে বান্ধি থোৱা আছিলে, পৰি গ'ল চাগে তাৰ পৰা। এখন আমি ৰেচপেক্ট দিব লাগে, এইখন পৰি থাকিলে তুলি ল'ব লাগে। বাৰু এখন মোৰ লগতে লৈ লৈছোঁ। আৰু এয়া বন্ধুসকল, আমি আহি কাজিৰঙাৰ মাজেৰে এয়া গৈ আছোঁ। এয়া চাওক চাৰিওফালে কি ধুনীয়া সেউজীয়া পৰিৱেশ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ মৰমৰ কাজিৰঙা। বিখ্যাত এশিঙীয়া গড়, বাঘ, হৰিণ, মহ, কিমান বিখ্যাত আমাৰ কাজিৰঙা। এয়া চাওক কি ধুনীয়া পৰিৱেশ, সেউজীয়া। আৰু এয়া আমি বোকাঘাটৰ সোঁফালেদি আমাৰ ট্ৰেফিক পইণ্টৰ এয়া সোমাই আহিছোঁ কাকোচাঙৰ ফালে। এয়া কাষত চাহ বাগান, আৰু এয়া এণ্ট্ৰেঞ্চ গেট। এফালেদি সোমাই পেলাই আপোনালোকে ইয়াত টিকেট কাটিব লাগে। আমাৰ পৰাও টিকেট লৈছিলে। ইফালেদি সোমাই আপুনি এয়া আমি দেখিছে আপোনালোকে পানী দি পাৰ হ'ব লাগিব এতিয়া। এয়া পানী দি গৈ আছোঁ, বহুত ৰিস্ক, তথাপিও এয়া গৈ আছোঁ। আৰু আছে, আৰু দেখিব বাটত। এয়া এইফালেদি এয়া এজন মানুহ এয়া চাইকেল লৈ গৈ আছে, আৰু এজন লগত। দেখিছে পানী কিমান, এতিয়া বাৰিষা পানী বাঢ়ি যায়তো, গতিকে এয়া গৈ আছোঁ। এয়া যেন তেন পাৰ হৈছোঁ আৰু এয়া একো কথা নাই। এয়া আমি আৰু এটা জুৰি নিচিনা পাইছোঁ। এয়া আচলতে জুৰি নহয়, এয়া আপোনাৰ কাকোচাং ৱাটাৰফলৰ যিখিনি পানীখিনি তললৈ নামি আহিছে, এনেদৰে এই ৰাস্তাটো মানে পাৰ হৈ গৈছে। এনেদৰে আপুনি ৫-৬ জেগাত পাই যাব। তাৰপিছত আপোনালোকে এনেকৈ গৈ পেলাই পাহাৰৰ ওপৰত খোজকাঢ়ি উঠিব লাগিব। আৰু পাহাৰৰ ওপৰত উঠি পেলাই আপোনালোকে এনেকৈ খোজকাঢ়ি যোৱাৰ মিনিমাম 2 কিলোমিটাৰ যোৱাৰ পাছত আপোনালোকে কাকোচাং ৱাটাৰফলটো দেখিবলৈ পাব। আৰু যাতায়াতৰ ক্ষেত্ৰত আপোনালোকে অসুবিধা নাই। বোকাঘাটৰ পৰা মাত্ৰ 18 কিলোমিটাৰ। আপোনালোকে গাড়ী, বাইক যিকোনো লৈ আহিব পাৰে। ইয়াত পাৰ্কিঙৰ ব্যৱস্থা আছে। এয়া চাওক আপোনালোকে কি ধুনীয়াকৈ।
বন্ধুসকল, এয়া ঘৰলৈ উভতিছোঁ আৰু এটা ধুনীয়া দিন পাৰ কৰিলোঁ স্বাধীনতা দিৱস বুলি। গতিকে ব্লগটো ইমানতে সামৰিম। আপোনালোকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ মৰম পাই থাকিলে নতুন নতুন এক্টিভিটিছৰ ব্লগ আহি থাকিব। গতিকে ৰাখিছোঁ আজিলৈ। জয় হিন্দ, ভাৰত মাতা কি জয়, জয় অসম।